মই সাদিনৰ মোৰ যিটো কলম তাতে লিখিছিলোঁ নতুন ফ্ৰাংকেষ্টাইন বুলি ফ্ৰাংকেষ্টাইন এই দৈত্য গঢ়ি লোৱা হৈছিলে কিন্তু ওলোটাই সেই দৈত্যই মানে মাৰিবলৈ আহিছিলে গতিকে এনেকুৱা এটা মই সমস্যাটোকহে কৈছিলোঁ আচলতে সেই সমস্যাটো আজিকালি ঘৰে ঘৰে হ'বলৈ লৈছে সকলোৰে ঘৰত নহয় ঘৰে ঘৰে হ'বলৈ লৈছে এইটো কথা নহয় যে পিতৃ মাতৃয়ে সময় কম দিছে নেকি যেটো কাৰণে ল'ৰা ছোৱালীবিলাক এনেকৈ যে গুচি গুচি গৈছে ঘৰৰ পৰা এটা সময় আছিলে আমি ঘৰৰ পৰা আঁতৰি যাবলৈ পালে কন্দা কটা কৰিছিলোঁ মানে ঘৰৰ পৰা সাধাৰণতে তাৰমানে আমি যাব নোখোজোঁ আনকি মইতো নিজে হোষ্টেললৈ যাওঁতেও কান্দি গৈছিলোঁ পঢ়িবলৈ যাওঁতে ঘৰখন এৰি যাব লাগে বুলি গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা থাকে আজিকালি কইনায়ো নাকান্দে চকু মানে মাস্কাৰা টাস্কাৰা গুচি যায় বুলি গতিকে গোটেই ধাৰণাবোৰ সলনি হৈ গৈছে গতিকে এই ধাৰণাবিলাক অনুভূতিৰ কিছুমান সলনি যেনেকৈ হৈছে সেই অনুভূতিবিলাক আচলতে ক্ৰিয়েট কৰা হৈছে মানে তাক সেই সমাজখন আমি গঢ়ি দিছোঁ প্ৰথম কথা সেই তেনেকুৱা এখন সমাজ য'ত তাৰমানে কইনাগৰাকী ধৰক কান্দিবলৈও তেওঁক ইমান টকা খৰচ কৰি তেওঁৰ মেকআপ কৰা হয় য'ত মানে পইচা কথাটো চিন্তা আহে গতিকে তেনেকুৱা ধৰণৰ আনকি এইটো দৰিদ্ৰ ঘৰ বা হেৰিয়া ঘৰ বুলি নহয় যাৰ যি সামৰ্থ্য তেনেকৈ কাম কৰে ভোগবাদী এখন সমাজ এনেকুৱাকৈ আমি প্ৰতিযোগিতামূলক কৰি পেলাইছোঁ য'ত মাতৃগৰাকীও ব্যস্ত থাকে তেওঁ যদি নিজে হাউচৱাইফো হয় অন্য কামত ব্যস্ত থাকে ৰীল বনায় কিবা কৰে বা অনবৰত মোবাইলতে ব্যস্ত থাকে তেওঁ যদি অন্য দায়িত্ববোৰ ঘৰুৱা দায়িত্ব নাথাকিলেহেঁতেন সেইটো বেলেগ কথা কিন্তু এতিয়া এনেকুৱা ধৰণৰ হৈছে এই কথাবিলাক আৰু এই কথাটো বিশ্বাস নকৰোঁ মই যে পিতৃ মাতৃ বহুতৰে সকলোৱে কৰ্মৰত হয় কিন্তু ল'ৰা ছোৱালীক আমি গুণগত সময়খিনি দিয়াটোহে আটাইতকৈ ডাঙৰ কথা গুণগত আমি কিমান দিছোঁ লাগিলে এঘণ্টাই দিওঁ সময় দিনটোৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত আমি এঘণ্টা দিছোঁ বা 12 ঘণ্টাত এঘণ্টা দিছোঁ বা আধা ঘণ্টা সময়ো দিছোঁ তাৰ কোৱালিটি কিমান সেই গুণগত মানটো আমি কিমান কেনেকৈ নিৰ্ধাৰণ কৰিম যে সেইকণ সময়তে আমাৰ সন্তানে বুজি পাব লাগিব যে আমি কিমান ভাল পাওঁ আৰু আমি কিমান তেওঁলোকৰ পৰা আমি এই আশা বস্তুটো আশা আকাংক্ষা ল'ৰা ছোৱালীৰ পৰা কৰাটো মানে সকলোৱে ভাল ল'ৰা ছোৱালী বিচাৰে কিন্তু ভালৰ অৰ্থ এনেকুৱা নহয় যে কাৰোবাৰ সৈতে তুলনা কৰি অমুক হ'ব লাগিব তমুক হ'ব লাগিব এনেকুৱা ধৰণৰ কথা কিছুমানৰ সৈতে ব্যতিব্যস্ত কৰি তুলিম প্ৰত্যেকটো শিশুৱে বা প্ৰত্যেকজন সন্তানৰে ক'ৰবাত বেলেগ ধৰণৰ প্ৰতিভা থাকে এনেকুৱা আমি কিছুমান ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি দিছোঁ যে অমুক হ'লে ভাল তমুক হ'লে বেয়া গতিকে এই কথাটো আমাৰ শিক্ষাৰ ক্ষেত্ৰত হৈছে ৰাজনীতিৰ ক্ষেত্ৰত হৈছে অন্যান্য ক্ষেত্ৰত হৈছে গতিকে এই এটা শিশুবিলাক বা সন্তানবিলাক মইতো ভাবোঁ যে এই প্ৰৱণতাটো এই গোটেই ভোগবাদী সমাজখন লৈয়ে হৈছে মানে আমি এনেকুৱা এখন সমাজত এতিয়া বাস কৰিছোঁ নিজৰ যিটো হেপিনেছ সুখৰ আমি প্ৰতিযোগিতা কৰোঁ সামাজিক মাধ্যমত আমি ক'ত ফুৰিবলৈ গৈছোঁ চোৱা আমি কেনেকৈ খাইছোঁ চোৱা এই যে প্ৰতিযোগিতাবোৰ অনবৰত দেখুৱাই থকা হয় মানুহৰ লোভ মোহ সকলো থাকেইতো মানুহ এটা সময়ত আছিলে আমাৰ ধাৰণাবিলাক যে চিম্পল লিভিং হাই থিংকিং আমি সৰল সহজ জীৱন এটা পাওঁ সেই সৰল সহজ জীৱনত আমি কিবা এটা নাপালেও পিতৃ মাতৃক কেতিয়াও দায়ী নকৰোঁ তাৰ কাৰণে আৰু সেইটো কাৰণে আমি আজিকালি কিন্তু সেইটো নহয় কাৰণ যেতিয়া নিজৰ একে বয়সৰ ল'ৰা ছোৱালীয়ে কিবা কিবি দেখুৱাই থাকিব আহি ব্যতিব্যস্ত কৰিব মাক দেউতাকো ইমানেই সময় নাই যে তেওঁলোকে সন্তুষ্ট কৰিবলৈ ইটোৰ পিছত সিটো বস্তু দি যায় যিবিলাকৰ ঘৰত আচলতে সীমিত ধৰণে সন্তানক ডাঙৰ কৰিছে বা অকৃত্ৰিম মৰমৰ মাজত ৰাখি পেলাই ডাঙৰ কৰিছে সেইবিলাক ঘৰৰ পৰা আচলতে কেতিয়াও মই
ল'ৰা ছোৱালী পলাই যাব বুলি মই কেতিয়াও নাভাবোঁ কাৰণ আটাইতকৈ কমফৰ্ট জোনটোৱে হৈছে নিজৰ ঘৰখন নিজৰ পৰিয়াল নিজৰ মাক দেউতাক যাক সকলো অকৃপণভাৱে ক'ব পাৰি কথা যাক ভৰসা কৰিব পাৰি এটা সন্তান যাৰ হাতত পইচা পাতিও নাই কিন্তু ক'ৰবালৈ গুচি যাব পাৰিছে কিবা এটা ভৰসাত সেই ঘৰখনেৰি গুচি যাব পৰা মানসিকতাটো তাৰ মানে ঘৰখনত পোৱা নাই আৰু ক'ৰবাত হয়তো ইমান এটা ফ্ৰাষ্ট্ৰেশ্যন ইমান এটা হতাশা আহিছে যি হতাশাৰ ফলত এনেকুৱা এখন কল্প জগতত বাস কৰিবলৈ লৈছে যে অমুকৰ সৈতে মই এনেকৈ গুচি গ'লে মোৰ জীৱনটো ভাল হ'ব নেকি মানে কিবা এটা জীৱনৰ সন্ধানতহে গৈছে ভাল হোৱাৰ সন্ধানত গৈছে সেইটো লাগিলে অশুদ্ধ পথেই হওক আৰু সেই কথাটো হ'বলৈ লৈছে ক'ৰ পৰা যে আমি যে কওঁ যে আমাৰ পৰিয়াল আমি বিয়া পাতো কিয় আমি স্বামী স্ত্ৰীৰ মাজত এটা দায়বদ্ধতা থাকে সন্তান জন্ম দিওঁ কিয় তাত এটা দায়বদ্ধতা থাকে সেই দায়বদ্ধ কথাবোৰ আমি ক'ৰবাত পাহৰিছোঁ আমি দেখাত এটা পৰিয়াল তাৰমানে ঠিক সুমথিৰা টেঙাটো যে কওঁ যে কমলা টেঙা সুমথিৰা টেঙাটোৰ নিচিনা হৈ আছোঁ বাকলিৰে সৈতে একে হৈ আছোঁ খুলি দিলে আমি আচলতে ক'ৰবাত বিচ্ছিন্ন এলিনেটেড আৰু এটা কোঠাত বেছিভাগেই দেখিছোঁ যে এটা কোঠাত সকলোৱে নিজৰ জগতত বন্দী সন্তানটো আলহী এজন আহিলেও আমি মাতি নিদিওঁ এই সি নিজৰ ৰুমত আছে বা তাই নিজৰ ৰুমত আছে এই ওলাই আহিবলৈ বেয়া পায় এই আমি ভাত খাবলৈ ল'লেও আমি দেখোঁ যে সন্তানে নিজৰ কোঠাত খাইছে এনেকুৱা উদাহৰণ দেখি আছোঁ সেইবিলাক কথা বাইদেউ আচলতে ধৰক আগতে আমাৰ যি ধৰণৰ এটা পৰম্পৰা আছিল যি ধৰণৰ আমাৰ কথা বতৰাবিলাক আছিল বাইদেউ মই আপোনাৰ ওচৰত আকৌ গৈ আছোঁ হয় হয় মানে ধৰক এনেকুৱা হয় যে এখন ঘৰ 5টা কোঠা সেই 5টা কোঠা মিলি বিচ্ছিন্ন এখন ঘৰত কিন্তু সকলো বিচ্ছিন্ন আগতে আমি আছিলোঁ যে এখন ঘৰত 5টা কোঠা সেই 5টা কোঠা মিলি এখন ঘৰ হয় কিন্তু আজিকালি সেই এখন ঘৰৰ 5টা কোঠাত 5খন ঘৰ মানে ঘৰ হয় 5খন ঘৰ বেলেগ বেলেগ তেওঁলোকে আইডিঅলজিত বেলেগ ধৰণে তেওঁলোকে আৰু ঘৰবোৰ বহুত ডাঙৰ হৈ গৈছে ঘৰবোৰ বৰ ডাঙৰকৈ পাতিছে আৰু যাৰ কাৰণে আমি কথাবোৰ ইজনে সিজনক আমাৰ সৰু ঘৰ আছিলে সৰু ঘৰবিলাকত ইজনে সিজনৰ কথা শুনো ডাঙৰ ঘৰবিলাকত কোন ক'ত আছে গম নাপায় ডাঙৰ ঘৰবিলাকত কোনোবাই দুখ কৰি আছেনে কিবা এনেই অকলে বহি কিবা ভাবিয়ে আছেনে খবৰ সোধোতাও কোনো নাই ক'ৰবাত নহয় ক'ৰবাত বিচ্ছিন্নতা বোধত ভুগিছে নিসংগতা বোধো আছে বিচ্ছিন্ন হৈ আছে আৰু ক'ৰবাত কিবা এটা হতাশা সেই বিচ্ছিন্নতা পৰিয়ালৰ মাজতে ঘটি আছে আমি বেলেগৰ কথালৈ নাযাওঁৱে এটা ঘৰতে সেইবিলাক ঘটি আছে আৰু তাৰে ফলস্বৰূপে এনেকুৱা হৈছে সন্তানে চাবলৈ গ'লে সন্তানবিলাকৰ এইটো জানো বিদ্ৰোহ নহয় ক'ৰবাত ক্ষোভ আছে বিদ্ৰোহ আছে এইটো মানে ঘৰকে এৰি থৈ গুচি যাওঁ এনেকুৱা হৈছে মই আহি আছোঁ বাইদেউ আপোনাৰ ওচৰলৈ এনেকুৱা কিছুমান ঘটনা ঘটি আছে যিবোৰ ঘটনা হয়তো আমি বা আপোনালোকে হয়তো কেতিয়াও ভাবিবও পৰা নাছিল আমি ভাবিব নোৱাৰা কিছুমান ঘটনা এতিয়া ঘটি আছে আমি শুনিবলৈ পাওঁ বাতৰিত আমি দেখিবলৈ পাওঁ গতিকে এই ধৰণৰ যিটো আচলতে এটা এক্সট্ৰিম পাইছেগৈ এক্সট্ৰিম কথাবিলাক এক্সট্ৰিম হৈছে নহয় এতিয়া দোষাৰোপ চলি থাকে অভিভাৱকে কয় যে বিদ্যালয়ত ভাল শিক্ষা পোৱা নাই বিদ্যালয়ত যিমানখিনি তেওঁলোকে যেনেধৰণে শিক্ষা পাব লাগিছিল সেইখিনি পোৱা নাই আকৌ কেতিয়াবা শিক্ষকসকলে কয় যে নাই পিতৃ মাতৃৰ কোনো ধৰণৰ গাইডেন্সেই নাই তেনেকৈ পঠিয়াই দিছে আৰু যিটো সময়ৰ কথা আমি কৈ আছোঁ 24 ঘণ্টাই আমাৰ হাতত সময় সেইখিনি কেনেকৈ ভাগ কৰিব এইটো কাৰণ মানুহৰ চাপ বৃদ্ধি পাইছে ষ্ট্ৰেছ বৃদ্ধি পাইছে গতিকে আপুনি কি ভাবে বাইদেউ যে এই যিটো ট্ৰেনজিশ্যনৰ সময় এটি শিশুৰ সেই সময়খিনিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকাটো কাৰ প্ৰথম কথা হৈছে সময়খিনি আগৰ সময় হৈ নাই এতিয়া আমি বহুত কথা আমাৰ পুৰণি কথা ক'ব পাৰোঁ কিন্তু পুৰণি সময়খিনি আমি এতিয়া পুৰণি সময়ৰ মাজেৰে যোৱা নাই আমাৰ ছ'চিয়েল ষ্ট্ৰাকচাৰ বেলেগ হ'ল আমাৰ সামাজিক গোটেই পৰিৱৰ্তন হ'ল আমাৰ ঘৰৰ পৰিয়ালবিলাকৰ গঠন বেলেগ হ'ল ফুৰাৰ পৰা আৰম্ভ কৰি মুকুতাৰ পৰা বহুত আলোচনী আছে কিন্তু আমাৰ অসমত আপুনি ঘৰে ঘৰে গ'লে গম পাব যে কিমান মাক দেউতাকে কিতাপ পঢ়ে আৰু আলোচনী আগতে আমাৰ দেখিছোঁ মায়ে কিবা এটা যদি পঢ়িলে লগে লগে সেইটো আণ্ডাৰলাইন এটা কৰি পেলাই মাতে এইটো পঢ়চোন পঢ় এইটো কিমান ভাল কথা লিখিছে এইখিনি আমাক মা দেউতাহঁতে দেখুৱাইছিলে তাৰপিছত মই এটা সৰু অকণমান কোৱালিটি টাইমৰ কথা কোৱাত ক'লোঁ যে কোৱালিটি টাইমটো এনেকুৱা নহয় আমি কিবা বিচাৰি আনি কিবা দিব লাগিব
কোৱালিটি টাইমটো হৈছে এটাচমেণ্ট আমি কিমান নিজৰ লগত সন্তানক ৰাখিব পাৰোঁ মোৰ এটা কথা মই ব্যক্তিগত কথা যদি মই অকণমান উনুকিয়াব খুজিছোঁ সেই কথাটো বোধহয় শুনিও মানে আনেও হয়তো ভাল পাব মানে মই খুব চঞ্চল ছোৱালী আছিলোঁ বুলি মাহঁতে কয় মানে মই একে ঠাইতে বহি থাকিব নোৱাৰোঁ কিতাপ এখন পঢ়ি থাকিলেও কিতাপখন পঢ়ি মই খোজকাঢ়ি থাকোঁ মানে বহি পঢ়িব নোৱাৰোঁ এনেকুৱা ধৰণৰ কিছুমান মানে মোৰ চৰিত্ৰগত কথা মন কৰিছিলে মায়ে কি কৰিছিলে কিছুমান এই আচাৰ আৰু জেলি বনোৱা এনেকুৱা কৰা বটল কিছুমান গৰম পানীত অকণমান কুহুমীয়া পানীত ৰাখি সেই গ্লাছৰ বটলবিলাক ধুই এখন কাপোৰে খুব সাৱধানে মোৰ সৰু হাত গতিকে সোমাই যায় সেইদে চাফা কৰিবলৈ দিছিলে আৰু আইতাই আহি দেখি মাক মানে ফুৰিবলৈ আহি দেখি ইমানেই মাক গালি পাৰিলে যে সৰু ছোৱালীজনীক এই চিচাৰ বটলবিলাক ধুই পেলাই সাৱধানে থ'বলৈ কৈছ তাই যদি হাত কাটে কি হ'ব তাই এনেকুৱা কাম কৰিবলৈ কেলৈ দিছ পিছত মই কোৱা শুনিছিলোঁ মই যেতিয়া সেইখিনি খুব ধুনীয়াকৈ কৰি দিলোঁ কৰি দিয়াৰ পিছত মায়ে ইমান প্ৰশংসা কৰিলে যে মই কিমান ধুনীয়াকৈ এই বটলবিলাক ধুলোঁ আৰু তাৰ কাৰণে মায়ে খুব ধুনীয়া মই ভাল পোৱা এবিধ খাদ্য নিজে ৰান্ধি খুৱালেও যে আজি এইটো স্পেচিয়েল এইটো কামৰ কাৰণে ৰিৱাৰ্ড মানে পুৰস্কাৰ মই এইখিনি কাম কৰিলোঁ পুৰস্কাৰ আৰু মায়ে তেতিয়া মোৰ আইতাক কোৱা মই নিজে শুনিছোঁ কৈছে তাই ইমান চঞ্চল তাই যদি এতিয়া মই কওঁ এই কাৰোবাৰ ঘৰ পাবগৈ তাই চিধাই গৈ পেলাই ক'ৰবাত যাবগৈ গতিকে তাইক মই মাতি আনিলোঁ আৰু তাই যে খুব ধৈৰ্যটোৰ কাৰণে মই এই কামখিনি ক'লোঁ যে এয়া কিন্তু এটাও বটল ভাঙিব নোৱাৰিব খুব সাৱধানে কৰিব লাগিব আৰু এই সাৱধানে কৰাৰ কাৰণে মই যে আধা ঘণ্টাতকৈও বেছি সময় যে স্থিৰেৰে বহি থাকিলোঁ লগত মায়ে ওচৰতে বহি কিবা কিবি কথা পাতি থাকিলে এই মায়ে কিবা কিবি কৈ থাকিলে আৰু মই কিমান দায়বদ্ধতা এই যে অকণমান সময় কিন্তু মোৰ ধৈৰ্য শক্তি বঢ়াবৰ কাৰণে যিটো কাম দিলে মই ভাবোঁ সেইটো এটা কোৱালিটি টাইম আৰু মাৰ সৈতে সেইকণ থকা যি মানে মোৰ সান্নিধ্য আনকি এনেকুৱাও কৰিছিলে মায়ে মানে যেতিয়া ৰুটি বেলে মইতো বেলিব নাজানো মোক মায়ে ৰুটিখন গোল কৰি বেলিবলৈ শিকায় আৰু সেইখিনি মই মাৰ ওচৰত কৰি থাকোঁ আৰু সেইটো কোনোবাই বেয়া পালেও ভাল পালে না মই ক্লাছ 6তে মই ৰুটি বেলিবলৈ একদম মই গোল ৰুটি বনাইছোঁ মই ক্লাছ 6তে আৰু সেইটো আজিকালি ল'ৰা ছোৱালীয়ে কিটচেনতে সোমাবলৈ নিদিয়ে পাকঘৰতে সোমাবলৈ নিদিয়ে পঢ়া ক্ষতি হ'ব বুলি কিন্তু মোক কিন্তু সেইখিনি দিছিলে এইখিনি কচোন গোল কৰ আৰু মোৰ যেতিয়া ভাৰতৰ মেপখনৰ নিচিনা হয় আকৌ মায়ে আকৌ লাডু এটা কৰি দিয়ে এইবাৰ চৰাই এটা কৰ এইবাৰ অমুক এটা কৰ এইবাৰ এনেকৈ কৰচোন এনেকুৱা সেইকণ সময় মাৰ লগত মোৰ সান্নিধ্য আৰু মোৰ দাদাক দেখিছিলোঁ দাদা দুইজনকে ঘৰুৱা কাম কিছুমানত মায়ে এংগেজ কৰি থয় এইটো আৰু বেলেগক নামাতো তয়ে কৰি দেচোন এইখিনি আজিকালি ল'ৰা ছোৱালীয়ে ঘৰুৱা কাম কিবা কৰা মই দেখা নাই বাইক এখন দিয়ে কাৰণে ৰৌ ঘৰত সোমালে বাইক এখন কিনি দিব কিন্তু যে তাৰকা গৃহলৈ গুৱাহাটীলৈ গৈ তাৰকা গৃহটো দেখুৱাওঁগৈচোন এখন কিছুমান ভাল কিতাপ আনি দিওঁচোন হাতত সেইখিনি কৰিবৰ কাৰণে মাক দেউতাকৰ সম্ভৱ নহয় জানো সেইটোতো এতিয়াৰ অভিভাৱকক আপুনি এইটো আহ্বান জনাব পাৰে নিশ্চয় পাৰোঁ তেওঁলোকে কেইখন কিতাপ পঢ়িছে নিজেই কথা পাতকচোন আচলতে নিজৰ হতাশাবিলাক নিজৰ সন্তানৰ ওপৰত তেওঁলোকে জাৰি আছে নিজৰ হতাশা সেইবিলাক নিজৰ হতাশাবিলাকৰ পৰা তেওঁলোকৰ জীৱনত নোপোৱা আকাংক্ষাবিলাক সন্তানৰ পৰা চব হাচিল কৰিবলৈ বিচাৰে এই কথাটোৰ সলনি তেওঁলোক সুখী হ'বলৈ নিজেও সুখী হওক সন্তানকো সুখী কৰক আমাৰ সন্তানবিলাক অসুখী হোৱাটো আচলতে আমাৰ বিফলতা আৰু সেই সন্তানবিলাকৰ পৰা এনেকুৱা অলপ আগতে লীনা শৰ্মায়ো কৈছে কথাটো যে বিফলতা যিটো APJ আব্দুল কালামে কৈছে যে তোমালোকে সফলতাৰ ষ্টৰী নুশুনাবা মানে ফেইলিয়ৰ ষ্টৰী শুনোৱা এইটো কথা APJ আব্দুল কালামে কৈ গৈছে লিখি এইটো এটা ডাঙৰ উক্তি গতিকে সেই বিফলতা ক'ত হয় তাতো মাক দেউতাকে মানে আচলতে আঘাতবিলাকত মলম সানিব পৰা এটা পৰিয়াল লাগে ক'ৰবাত দুখ পালে চকু পানী ওলালে চকু পানী মুচি দিব পৰাকৈ মাকক লাগে দেউতাকক লাগে
বায়েকক লাগে, কিন্তু ভনীয়েকক চকু লাগে। পানী ওলোৱাটো জৰুৰী, একেবাৰে মানে চকু পানী এই বন্ধ কৰি কথাবিলাক দিয়াৰ যিটো প্ৰক্ৰিয়া সম্পৰ্কৰ হৈছে মাজত যে- সেইটো বৰ সুস্থ হয়তো নহয়। নাই বন্ধ কৰি নহয়, সুস্থ নহয়, চকু পানী ওলাওক, চকু পানী ওলাওক, আৰু তাৰ কাৰণে সেই অকণমান উপশমো কৰিব লাগিব। হয়। আৰু সম্পৰ্কৰ মাজত যে ইমান মধুৰ কথা থাকে, হেপিনেছ থাকে, মানে সুখ থাকে, আনন্দ থাকে। এতিয়া ওচৰ পাজৰত আমি যিমান অনুষ্ঠান দেখোঁ, অনুষ্ঠানবিলাকত সকলো 50 বছৰৰ ঊৰ্ধৰ মানুহে কাম কৰি থাকে। ইয়াং জেনেৰেশ্যনটো নাই, নতুন জেনেৰেশ্যনটো আহি পেলাই আমি সেই অনুষ্ঠানবিলাকত লাগি ভাগি থকা ইমান নেদেখোঁ কি কাৰণে? আগতে কিন্তু আমাৰ আছিলে মইনামেল আছিলে, আমাৰ অন্যান্য অনুষ্ঠান আছিলে, আনকি স্কুলত আমাৰ সৰস্বতী পূজা পাতে, আমাৰবোৰৰ একেবাৰে গধূলিলৈকে আমাৰ সময় নাই, আমি স্কুলত আমি সকলো সহায় কৰিব লাগে। আৰু এইবিলাক নিজে কৰোঁ, আমি সকলো কৰোঁ, আমি গেট পৰ্যন্ত সাজো। এই গোটেই কথাবিলাক কিন্তু এতিয়া বিদ্যালয়ৰ পৰাও আঁতৰি গৈছে। নতুনকৈ টিচাৰ্ছ ডে আহিছে, টিচাৰ্ছক কেনেকৈ ভাল বস্তু দিওঁ, মানে এনেকুৱা ধৰণৰ প্ৰতিযোগিতা আহিছে। আমি কেৱল গৰম বন্ধত এপাহ ফুল দিওঁগৈ ধুনীয়াকৈ, আৰু বকুল ফুলৰ মালা মানে লৈ যাওঁ, এনেকুৱা ধৰণৰ কথাবিলাক আছিলে, য'ত মানে ক'ৰবাত এটা আধ্যাত্মিকতা আছিলে, ক'ৰবাত এটা বৰ সুগন্ধি আছিলে মনৰ ভিতৰত, সেইটোৱে বৰ ডাঙৰ কথা। ক'ৰবাত এটা মৰমৰ প্ৰকাশ, মানে ব্যৱহাৰ ক'ৰবাত সুগন্ধি, মানে এইটো পৰিয়ালৰ সুগন্ধি। খুব সুন্দৰকৈ আপুনি বাইদেউ কথাখিনি ক'লে, আৰু হয়তো মই আশা কৰিছোঁ যে যিসকলে অনুষ্ঠানটো চাই আছে এই কথাখিনিৰ সাৰটো যাতে তেওঁলোকে উপলব্ধি কৰক। কাৰণ এই সুগন্ধিৰ কথা যিটো বাইদেৱে ক'লে, ঠিকে আছে, পৰিয়ালো আছে, ক'ৰবাত সম্পৰ্কও আছে, পিতৃ মাতৃ আছে, অভিভাৱক আছে, তেওঁলোকে পঢ়া শুনা কৰি আছে, কিন্তু ক'ৰবাত এই সুগন্ধিটো নাইকিয়া হৈছে। সেই যিটো ইংৰাজীত আমি যাক হয়তো মেজিক বুলি ক'ব পাৰোঁ, সেই মেজিকটো ক'ৰবাত নাইকিয়া হৈছে, সেই সম্পৰ্কৰ মেজিকটো, সেই সুগন্ধি। বাইদেউ, যিসকলে অনুষ্ঠানটো চাই আছে, বিশেষকৈ যিসকল অভিভাৱক বা যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ বাবে আপোনাৰ ফালৰ পৰা এটা বাক্য। আমাৰ সন্তানসকলক এই আত্মকেন্দ্ৰিক ভাৱধাৰাৰ পৰা মুকলি কৰি দিয়ক। খুব ইম্পৰ্টেণ্ট এটা কথা। আমি ইমান আত্মকেন্দ্ৰিক হৈ গৈছোঁ যে নিজৰ সুখ শান্তিৰ বাবে আমি আমাৰ সন্তানকো আমাৰ সেই হতাশা আৰু আত্মকেন্দ্ৰিকতাৰ মাজত আমি মেৰিয়াই লৈছোঁ। গতিকে সেই তাৰ পৰা মুক্ত কৰিব লাগিব। প্ৰথম মানুহক, আৰু আজিকালি সোনকালে বৰ হৈ যায়, এই বৰ হোৱা বিষয়টোক এই এটা যিকোনো জীৱনৰ মাজেৰে ভালপোৱা সৃষ্টি কৰি আনন্দ পাবলৈ কিছুমান কাম শিকাওক, আৰু ছ'চিয়েলাইজেশ্যন কৰক। সমাজত কেনেকৈ থাকিব লাগে, সমাজৰ পৰাহে আচলতে সেই আনন্দ পাব। গতিকে সেই আনন্দ, সেই এটা বন্ধ কোঠালিত কম্পিউটাৰ এটাৰ মুখত সেই আনন্দ নাপায়। আৰু মানুহ যিহেতু সামাজিক জীৱ, গতিকে সমাজৰ মাজত আমি প্ৰকৃতিলৈ উলিয়াই দিয়ে, থাকিবই লাগিব, ঘূৰি আহিবই লাগিব। আৰু তাতকেও ডাঙৰ কথা, প্ৰকৃতিৰ মাজলৈ নিয়ক, ঠিকেই, প্ৰকৃতিৰ মাজলৈ নিয়ক। আকাশখন দেখুৱাওক, হাবিখন দেখুৱাওক, কেনেকৈ গছবোৰ বেলেগ বেলেগ হৈও একেলগে থিয় হৈ থাকে, কিমান সমন্বয় থাকে, এই প্ৰকৃতিক দেখুৱাওক। নিশ্চয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰকৃতিৰ পৰা বিচ্ছিন্ন কৰাৰ কাৰণে আচলতে আমি ভুগিব লগা হৈছে।